উজনিৰ বানাক্ৰান্তৰ কাষত এগৰাকী মানৱদৰদী মহিলা। নাম ডলি গগৈ চেতিয়া। জেচিবি চলাই এইগৰাকী মহিলাই বানাক্ৰান্তৰ ঘৰৰ পৰা আঁতৰাইছে বোকা পলস। পিছে নিৰ্বাচনৰ পূৰ্বে উচ্ছেদত ব্যৱহাৰ কৰা জেচিবি বুলডোজাৰ কেইখন ক'ত আছে CM মহোদয়? সেইকেইখন এতিয়া ব্যৱহাৰ কৰি ৰাইজক পলসৰ পৰা সকাহ দিব নোৱাৰেনে? অৱশ্যে হিমন্ত বিশ্বৰ বুলডোজাৰ উচ্ছেদৰ চমকৰ বিপৰীতে বানবিধ্বস্ত কাষত ডলি গগৈ চেতিয়া। নিজৰ গাঁঠিৰ ধন খৰচ কৰি বানাক্ৰান্তৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ডলি গগৈ। ডলি গগৈ চেতিয়াৰ এই মহান কামক প্ৰশংসা কৰিছে সকলোৱে। আজিৰ যান্ত্ৰিকতাৰ দিনতো যে বিনা স্বাৰ্থে কোনোবাই আন কাৰোবাৰ বাবে চিন্তা কৰিব পাৰে, তাৰ স্পষ্ট উদাহৰণ ডিগবৈৰ এইগৰাকী মহিলা। নাম ডলি গগৈ চেতিয়া। উজনিত বানৰ বিভীষিকাৰ পাছত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত লোকসকলৰ দুৰ্দশা দেখি সহায়ৰ বাবে আগবাঢ়ি আহিছে ডিগবৈৰ এগৰাকী ক্ষুদ্ৰ মহিলা ব্যৱসায়ী ডলি গগৈ চেতিয়া। নিজৰ গাঁঠিৰ ধন খৰচ কৰি এখন বুলডোজাৰ লৈ বানাক্ৰান্তৰ ঘৰৰ পৰা তেওঁ আঁতৰাইছে বোকা আৰু পলস। সঁচাই প্ৰশংসনীয়, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসনকালত অবৈধ বেদখলকাৰীসকলৰ লগতে খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যি শ শ বুলডোজাৰে উচ্ছেদ কৰিলে, মুখ্যমন্ত্ৰী হিমন্তৰ সেই বুলডোজাৰ আজি ক'ত গ'ল? সেই বুলডোজাৰ আজি উজনিত বানাক্ৰান্তসকলৰ ঘৰৰ চোতাল পথাৰৰ বোকা আৰু পলস আঁতৰোৱাত ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেনে? নে জেচিবিত ভৰাবলৈ ডিজেল ক্ৰয় কৰিবলৈও ধন নাই হিমন্ত চৰকাৰৰ হাতত? উল্লেখ্য যে যিটো সময়ত ৰাজ্য চৰকাৰৰ নেতা মন্ত্ৰী আৰু বিধায়কসকলে বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ আহি এদিনতে কঁকালৰ বিষত ভুগিছে, সেই সময়তে এইগৰাকী মহিলাই একচেটিয়াভাৱে কৰি গৈছে মানৱ সেৱা। নমস্কাৰ। আজি আমি আছো কি গাঁও? চন্তক বালিগাঁও আৰু সুশীলা ৰন্ধা ঘৰত। মই যিহেতু ফেচবুকত পোষ্ট এটা দিছিলোঁ আৰু বাইদেৱে মোক কমেণ্ট কৰিছিলে। কি বুলি কমেণ্ট কৰিছিলোঁ? বাইদেৱে কৈছিলে যে দি আছে, মই যদি বানপীড়িত ৰাইজ আছে তেনেহ'লে মই পলস উলিয়াই দিবলৈ ধৰি লওক সহায় কৰিম বুলি দিছিলে। তেতিয়া মই ক'লোঁ যে মোৰ যিহেতু দেউতা যোৱা শুকুৰবাৰে কি তাৰিখ আছিলে জানো, 21 তাৰিখ নে কি আছিলে, তেখেতে বানৰ কবলতে মৃত্যু হ'ল। গতিকে তেখেতৰ 3দিনীয়া তিলনীটো আমি ৰমণীয়ালিৰ ওপৰতে পাতিলোঁ। আৰু এতিয়া অহা দেওবাৰে দেউতা দহা কাজ আছে, গতিকে যিহেতু আমাৰ পলসে ঘৰটো গোটেই চোতাল ঘূৰি আছে, সকাম পাতিবলৈ কোনো সুবিধা নাই। সেইকাৰণে বাইদেউ ক'লোঁ যে আপুনি পাৰে যদি আহি আমাক অকণমান সহায় কৰি দিয়ক। আৰু আজি বাইদেউ আহিলে। কথা এটা, বাইদেৱে মানে কমেণ্টটো কৰিলে, তাৰপিছত মই তেওঁৰ ফোন নাম্বাৰটো বিচাৰিলোঁ, কিন্তু বাইদেৱে মানে মোবাইলেই নাচালে আৰু মই বিচাৰি আহি ইয়াত ওলাইছিলোঁ। লগতে মন কৰিবলগীয়া যে বানাক্ৰান্তক সাহায্য দি তাক বেনাৰ পোষ্টাৰত প্ৰচাৰৰ ফিতাহী মৰা হিমন্ত বিজেপি চৰকাৰে বানাক্ৰান্তক 8 কেজি চাউলৰ কথা কৈ দিছে 5 কেজি। 2 লিটাৰ মিঠাতেলৰ পৰিৱৰ্তে দিছে মাথো 400 গ্ৰাম। তাকো সেই তেল অতি নিম্নমানৰ, কোনেও কেতিয়াও ব্যৱহাৰ নকৰা বা নজনা ব্ৰেণ্ডৰ। পিছে সাহায্যৰ সেই টোপোলাত বিজেপিৰ লোগো লগাবলৈ পাহৰা নাই হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে। এইটো আপোনালোকক মিঠাতেলটো দেখুৱাইছোঁ। মই আপোনালোকক সুধিব খুজিছোঁ, এই মিঠাতেলটোতো 1 লিটাৰ নহয়ে, এইটো কিমান হ'ব? ½ লিটাৰ হ'ব নে 400 গ্ৰাম? আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো, নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে নে বাৰু? মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয় মই 8 কেজিকে দিম। এইটো 8 কেজি চাউল নহয়,
এইটো 5 কেজি চাউল। মুঠৰ ওপৰত উজনিত বানৰে বিভীষিকাই এটা কথা জনতাক বুজাই দিলে, বিপদৰ সময়ছোৱাত সাধাৰণ ৰাইজেই এজনে আনজনৰ দুখৰ সমভাগী হয় আৰু উদ্ধাৰকাৰী হয়। শাসনত বহি থকা ৰাজনৈতিক দলে মাথো বিপদৰ এই সময়ছোৱাত নিজৰ প্ৰচাৰ কৰাতহে ব্যস্ত থাকে। নিউজ এক্স ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।